ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 7 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি পূৰ্ণিমাৰ তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অৰ্চনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ধ্ৰুৱ যোগ। আজি কৰণ হ'ব বৱকৰণ। আজিৰ জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত মেঘ ৰাশি, বিপৱন দেৱগণ মৰণত এক পদ দুখ। আজি যোগিনী বায়ুকোণত। আজি সূৰ্য উদয় হ'ব 5:21 সূৰ্যাস্ত সময় হ'ব 5:01। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ মনত সাহস থাকিব। আজি বন্ধু বান্ধৱীৰ প্ৰতি আকৰ্ষিত হ'ব। আজি বিশেষকৈ যিসকলে জুৱেলাৰী বা তেনেকুৱা ধৰণৰ সোণৰূপৰ ব্যৱসায় কৰে, কাপোৰৰ ব্যৱসায় কৰে, তেওঁলোকে বহুত বেছি লাভান্বিত হ'ব বুলি কৈছে। আজি সহজ আৰু স্বাভাৱিক জীৱন বজাই ৰখাটো আজি আপোনালোকৰ বাবে উত্তম হ'ব। আজি হঠাতে আপোনালোকৰ দায়িত্বৰ পৰিৱৰ্তনে আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে বুলি কৈছে। আপুনি হয়তো অনুভৱ কৰিব পাৰে যে আপুনি আনৰ বাবে বহুত কৰিছে কিন্তু নিজৰ বাবে কম। গতিকে নিজৰ কথাও আপোনালোকে চিন্তা কৰিব লাগিব। আনক সহায় কৰিলে নহ'ব, নিজৰ কথাও ভাবিব লাগিব বুলি কৈছে। সাধ্য অনুসৰি আপোনালোকে সহায় কৰক কাৰোবাক। একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আজি এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি মানসিকভাৱে আপোনালোকে শিথিল অনুভৱ কৰিব। যিসকলৰ এটা বহুদিনৰ এটা ইচ্ছা আছিল বাহন মাতৃ ক্ৰয় কৰাৰ, তেওঁলোকৰ হয়তো ইচ্ছা পূৰণ হ'ব পাৰে। আজি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ পৰা বিশেষকৈ বা আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ পৰা হওক সম্পূৰ্ণ সহায় ছাপোৰ্ট লাভ কৰিব। সম্পৰ্ক মজবুত কৰাত আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰিব। আনৰ কামত হস্তক্ষেপ নকৰিব। আজি তৰ্কৰ বিতৰ্ক আৰু কাজিয়াৰ সম্ভাৱনা আছে। গতিকে অত্যধিক খং আৰু কঠোৰ শব্দ বা কঠোৰ কথা বতৰা নিয়ন্ত্ৰণ কৰাটো বহুত বেছি প্ৰয়োজন বুলি কৈছে। একে সময়তে আজি ব্যৱসায়িক কাম কাজত কিছু বাধা আহিলে অলপ চিন্তাৰ সৃষ্টি হ'ব পাৰে। নিজৰ যি মনৰ যি শক্তি, মনৰ যি মনোবল, সেই বিশেষকৈ আপোনালোকে বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাত বিশেষকৈ ভালদৰে মনোনিৱেশ কৰি সেইবোৰৰ ওপৰত কাম আৰম্ভ কৰিলে আপুনি আপোনালোকৰ লক্ষ্য ওচৰ চাপিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত আপোনালোকে থাকিব। সহকৰ্মী এজনৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পৰিয়ালৰ যি পৰিৱেশ সুখদায়ক আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। পৰিৱৰ্তিত বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ফলত আপোনালোকৰ এইখিনি সময়ত হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। বৃষ ৰাশি। এই সময়ত আপোনালোকৰ বাবে সৌভাগ্যৰ সৃষ্টি হৈছে। আপুনি হয়তো আজি যি কামতে আপোনালোকে হাত নিদিয়ক কিয় সেই কামত আপুনি সফল হ'ব পাৰিব। অভাৱনীয়ভাৱে কোনো অচিনাকি মানুহক লগ পাব পাৰি, যিটো লাভজনক হ'ব বুলি কৈছে। লাভজনক হ'ব। পাৰিবাৰিক বিশেষকৈ ধৰ্মীয় অনুষ্ঠান এটাও আজিৰ দিনটোত ঘৰখনত সম্ভৱ হোৱাৰ। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব। জেদি আৰু বিশেষকৈ খৰখেদাই আপোনালোকৰ প্ৰগতিৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো কামতে জেদি নহ'ব, খৰখেদাকৈ কাম নকৰিব। সময় অনুযায়ী নিজৰ আচৰণ বিশেষকৈ পৰিৱেশ অনুসৰি আপোনালোকে মিলাই আগবাঢ়িব লাগিব। কেতিয়াবা কিবা এটা অশুভ ঘটিব বুলি বিশেষকৈ মনত এটা শংকাৰ ভয় এটা অনুভৱ কৰিব পাৰে। আজি জনা শুনা বা অভিজ্ঞ লোকৰ লগত থাকক। আধ্যাত্মিকতাৰ বাবে সময় উৎসৰ্গ কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। কৰ্মৰ ক্ষেত্ৰত সকলোৱে আপোনালোকক সহায় কৰিব। আপুনি যি ধৰণৰ ছাপোৰ্ট, যি ধৰণৰ সহায় সহযোগিতা আপোনালোকে কৰ্মৰ ক্ষেত্ৰত বিচাৰিব কাৰোবাৰ পৰা, সেইখিনি লাভ কৰিব। ভাগ্যৰ প্ৰবল ভাৱনা থাকিলে বাকী থকা কামত আপোনালোকৰ যি বাধাবোৰ সেইখিনি দূৰ হ'ব বুলি কৈছে। যিকোনো ঋণৰ লেনদেন কৰা সময়ত পৰিশোধ নিশ্চিত কৰক। কাৰ্যালয়ত কামৰ বোজাৰ বাবে অতিৰিক্ত সময় উৎসৰ্গ কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অস্বস্তি অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰো সুসংগতিপূৰ্ণ হৈ থাকিব। স্বাস্থ্য ভালে হ'ব। অতিমাত্ৰা ভিৰ আৰু প্ৰদূষণৰ পৰা নিশ্চয়কৈ আঁতৰি থাকক বুলি কৈছে। তেতিয়া অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ যিহেতু অনুকূল, আজি আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা, যি ধৰণৰ বাধা সেইখিনি দূৰ হ'ব, আঁতৰি যাব। ঘৰখনত এক সুখৰ বাতাবৰণ সৃষ্টি হ'ব। আপুনি হয়তো কোনোবা এজনক লগ পাব পাৰে যিয়ে আপোনালোকৰ ব্যৱসায়িক লাভ কঢ়িয়াই আনিব।
আজি আপোনালোকৰ সৃষ্টিশীলতাক লৈ মানুহ আপ্লুত হ'ব, প্ৰফুল্ল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। আজি উদীয়মান সূৰ্যদেৱতাক পানী আগবঢ়াই দিনটোৰ যিখিনি কাম আছে কৰণীয় কাম সেইখিনি কামখিনি আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি আপোনালোকৰ মনোবল মজবুত কৰি ৰাখক। আজি আইনীৰ বিষয়বোৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। যিসকলৰ আইনী কিছুমান সমস্যা আছে সেইখিনি ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। বিনিয়োগ কৰাৰ আগতে আজিৰ দিনটোত বহুত বেছি ভাবি চিন্তিহে বিনিয়োগ কৰক, নহ'লে টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ কৰ্মশৈলীত সহকৰ্মীসকল অসন্তুষ্ট হ'ব পাৰে। নতুন নতুন ধাৰণা লাভজনক হ'ব এই সময়ত, গতিকে কিছুমান নতুন আইডিয়া আপোনালোকে আনিব লাগিব বুলি কৈছে, তেতিয়া অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি আপুনি পৰিয়ালৰ বিশেষকৈ সুবিধাৰ বাবে বা আৰামদায়ক বস্তুৰ বাবে বজাৰ কৰি এক সুন্দৰ সময় কটাব বুলি কৈছে। খৰচ বেছি হ'ব, কিন্তু আয়ৰ উন্নতিৰ ফলত মানসিক চাপ যি ধৰণৰ আছে সেইখিনি কমিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত ভালদৰে মনোনিৱেশ কৰিব লাগে, নিজৰ কেৰিয়াৰৰ প্ৰতি ভালদৰে ফ'কাছ দিব লাগে, গুৰুত্ব দি চলিব লাগে। নিজে কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি অত্যন্ত বিশেষকৈ সাৱধানতাৰ প্ৰয়োজন আছে বুলি কৈছে। আজি এই সময়খিনিত ঘৰখনৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সময় কটাব, ঘৰখনৰ প্ৰব্লেমখিনি বুজি পাব বুলি কৈছে। একে সময়তে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত ভালদৰে মনোনিৱেশ কৰি থাকিব। আজি যিকোনো নথিপত্ৰ কাগজ পত্ৰ বিশেষ বস্তুৱেই হওক আপোনালোকে ভালকৈ ৰাখক বুলি কৈছে। আনৰ ওপৰত নিৰ্ভৰ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। আজি আয়কৰ বা ঋণৰ সৈতে জড়িত যিখিনি সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত তৎক্ষণাৎ কিছু আপোনালোকে সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক। আজি ব্যৱসায় বিষয়ত কৰাৰ যি প্ৰচেষ্টাই ইতিবাচক ফলাফল আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে বা ইতিবাচক ফল দিব। ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণ কৰিবলগীয়া কিছু লোকে হ'ব পাৰে। চৰকাৰী কামত যথেষ্ট লাভৰ সম্ভাৱনা আছে আৰু সাৱধানো কাম কৰিব লাগিব। নিয়োজিত লোকসকলে নিজৰ কামত অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়, গতিকে সাৱধান হ'ব লাগিব। পাৰিবাৰিক সম্প্ৰীতিৰ ফলত বুজাবুজিৰ ফলত পাৰিবাৰিক যি পৰিৱেশ সুষমতা বজাই ৰাখিব, বুজাবুজি থাকিব, আণ্ডাৰষ্টেণ্ডিং থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব, ইজনে সিজনৰ অনুভৱক বুজি পাব। সুষম আহাৰ আৰু দৈনন্দিন ৰুটিনে সুস্বাস্থ্য বজাই ৰাখিব। আজি ইয়াৰ দ্বাৰা মনৰ শান্তি আহিব আৰু সুখী মনৰ সৃষ্টি হ'ব বুলি কৈছে। এটা ভাল পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় হনুমান। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আৰম্ভণিৰ সময়ছোৱাৰ পৰা দিনটোৰ যিখিনি কৰণীয় কাম আছে সেইখিনি পৰিকল্পনা কৰাৰ বাবে ভাল দিন। যিকোনো সমস্যা সমাধান পৰিয়ালৰ সদস্যৰ সহায়তো আপোনালোকে আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দীৰ্ঘদিনীয়া চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। আপুনি বীমা আৰু বিনিয়োগৰ দৰে আৰ্থিক কামত ব্যস্ত হৈ থাকিব পাৰে। কিছু ভাল খবৰো আজি পাব পাৰে। আজি আনৰ ওপৰত অত্যধিক অনুশাসন জাপি দিয়াৰ পৰা বিৰত থাকক। আজি আপোনালোকৰ আচৰণত নমনীয়তা প্ৰৱৰ্তন কৰক। পাৰস্পৰিক সন্মতিৰ জৰিয়তে বিবাদ আৰু ভুল বুজাবুজি সমাধানৰ বাবে চেষ্টা কৰক। যুৱক যুৱতীসকলে সজাগ হ'ব লাগে, নহ'লে ভুল বুজাবুজিৰ অভাৱত বিশেষকৈ সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে। গতিকে মনত ৰাখিব লাগিব এই দিশটোৰ প্ৰতি। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ লগত জড়িত যিখিনি আৰ্থিক বিষয় সেইখিনি উন্নত হ'ব। কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আজি ব্যৱসায়িক যি কাৰ্যকলাপ সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো বাঞ্ছনীয়। কৰ্মসংস্থাপনত থকাসকলে দায়িত্বৰ বাবে অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব। পৰিয়ালৰ যি পৰিৱেশটো সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত বিবাহ সম্পৰ্কে পৰিয়ালৰ সদস্যসকলৰ পৰা কিছু আপোনালোকে ইতিবাচক খবৰ পাব পাৰে বা ছাপোৰ্ট পাব পাৰে। সময় ভাল। ৰক্তচাপ আৰু যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে, ছুগাৰৰ সমস্যা আছে সেইসকলৰ বাঢ়িব পাৰে। গতিকে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস ভালদৰে সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত দিনটো আপোনালোকৰ পক্ষত হ'ব, যিহেতু পৰিকল্পিতভাৱে কামবোৰ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ লাভজনক হ'ব। আজি এগৰাকী দুখীয়া মানুহক কাপোৰ দান কৰিলে শুভ সুযোগ আহিব পাৰে। অপ্ৰয়োজনীয় সংঘাতৰ পৰা যিমান পাৰে আঁতৰি থাকক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। আজি
শিৱলিংগত পানী আগবঢ়াওক মহাদেৱৰ আপোনালোকৰ নাম লৈ কামখিনি কৰি যাওক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখক আনৰ পৰা যিকোনো আশা তৎক্ষণাত নকৰিব দিনটো আৰম্ভণি সময়ছোৱাত বিশেষকৈ যিকোনো কামৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰক খৰখেদাকৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে নহ'লে নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে আজি সফলতা লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব হাৰ্ড ৱৰ্কিং কৰিবই লাগিব কৰ্মৰ ক্ষেত্ৰত সংগ্ৰাম সম্ভৱপৰ আজি হঠাতে কিন্তু আপোনালোকৰ খৰচ পাতিবোৰ অলপ বৃদ্ধি পাব পাৰে আজি সহকৰ্মীসকলৰ লগত কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক বিশেষকৈ মতানৈক্যৰ সম্ভৱপৰ গতিকে তৰ্ক পেচাল হ'বলৈ নিদিব চৰকাৰী চাকৰি থকাসকলে আজি দিনটো কিছু বিশেষকৈ নিজৰ কামৰ বাবে সন্মানিত হ'ব পাৰে স্বীকৃতি লাভ কৰিব পাৰে বুলি কৈছে আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আনৰ প্ৰভাৱত পৰি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে আপোনালোকৰ যি আৰ্থিক অৱস্থা উন্নত হ'বলৈ ওলাইছে লাভৰ নতুন পথৰ উন্মেষ ঘটিব দীৰ্ঘদিনীয়া চিন্তাৰ অন্ত পৰিব মনত শান্তি আহিব বুলি কৈছে ঘৰখনত শৃংখলা বজাই ৰখাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সফল হ'ব কিছুমান গ্ৰহৰ অৱস্থান প্ৰতিকূল হ'ব কিছুমান ক্ষেত্ৰলৈ সকলো ঠিকে থকাৰ পিছতো কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে প্ৰকৃতিৰ লগত কিছু সময় কটালে আৰু ধ্যান কৰিলে আজি আপোনালোকৰ মনত শান্তি আহিব আজি শিশু বা ল'ৰা ছোৱালীও পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব ব্যৱসায়িক বিষয়ত কাকো বেছি বিশ্বাস নকৰিব কোনোবা হয়তো আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে আপোনালোকৰ পৰিচালনা আৰু কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিলে উৎপাদন আৰু অধিক বৃদ্ধি পাব চৰকাৰী সেৱাত থকা লোকসকলে বিশেষ এছাইনমেণ্ট বা কিছু কামৰ দায়িত্ব চম্ভালিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শই আজি আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিব বিনোদনমূলক কাম কাজত লিপ্ত হৈও আপুনি এটা সুন্দৰ সময় উপভোগ কৰিব বুলি কৈছে ভাগৰুৱা আৰু দুৰ্বলতাৰ ফলত কিছু খিংখিঙীয়া হ'ব পাৰে ধ্যান কৰিও কিছু সময় কটাব লাগে এই সময়ত ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি বৰ্তমান গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে মনোবল আৰু আত্মবিশ্বাস শক্তিশালী কৰি তুলিছে যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ সাৱধানে কাম কৰিব লাগিব সমাধান বিচাৰি উলিয়াব পাৰিব লাগিব আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি আপোনালোকৰ চৌপাশে থকাৰ মানুহৰ লগত বিশেষকৈ বুজাবুজি সহনশীলতাৰ লাগিব বুলি কৈছে তৎক্ষণাত সংৰাগত যিকোনো কথা নক'ব ধ্যান ৰাখিব আজি কেতিয়াবা অনুভৱ কৰিব পাৰে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আকাংক্ষিত ফলাফল পোৱা নাই কষ্ট কৰি আছে যি ধৰণে হাৰ্ড ৱৰ্কিং কৰি আছে সেই ধৰণে আপুনি যদি ফল লাভ কৰা নাই মনত কিছু হতাশাৰ ভাৱ আহিব পাৰে কিছু ক্ষেত্ৰত আপোনালোকৰ ভুল ধাৰণাও হ'ব পাৰে গতিকে যিমান পাৰে আপোনালোকে নিজৰ কামখিনিৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযমেৰে সমস্যাবোৰ অতিক্ৰম কৰিব লাগিব কামখিনি কৰি যাওক আজি ঘৰখনৰ কাম কাজ আৰু পৰিয়ালৰ কামত অত্যধিক ব্যস্ত হৈ থাকিলে আজি আপোনালোকৰ নিজৰ ওপৰত মনোনিৱেশ কৰিব ইমান এটা নোৱাৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰা হ'ব আৰু ফলপ্ৰসূভাৱে বিশেষকৈ কাৰ্যকৰী কৰা হ'ব অৱশ্যে বহুত কষ্ট আৰু ব্যস্ততা থাকিব কৰ্মৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ কাম লাভ কৰিব যি আপোনালোকৰ উন্নতিটো অৰিহণা যোগাব পাৰে আজি বৈবাহিক ক্ষেত্ৰত ঘনিষ্ঠতা বাঢ়িব ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে বিপৰীত লিংগৰ সৈতে অত্যধিক যোগাযোগে আজি আপোনালোকৰ সুনাম ক্ষতি কৰিব পাৰে গতিকে বেয়া মানুহৰ লগত নাথাকিব কেতিয়াও ৰক্তচাপ বা আঘাতৰ দৰে পৰিস্থিতি বিকাশ ঘটিছে সাৱধান হ'ব এই সময়খিনি যিমান পাৰে আজিৰ দিনটোত কন্যা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আজি টকা পইচা উপাৰ্জনো হ'ব সেই অনুসাৰে আপোনালোকৰ খৰচো বাঢ়িব বুলি কৈছে আত্মীয় স্বজন বন্ধু বান্ধৱী আপোনালোকৰ ঘৰখনত সহায় কৰিব বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকক নতুন ধাৰণাই গতি লাভ কৰিব কেতিয়াও আপোনালোকৰ মনত নেতিবাচক চিন্তাৰ স্থান নিদিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভগৱান বিষ্ণুক কল অৰ্পণ কৰক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনি আপোনালোকৰ জীৱনসংগীৰ পৰা পৰামৰ্শ লাভ কৰিলে বৈবাহিক জীৱনত লাভজনক হ'ব আৰ্থিক বিষয়ত অলপ সাৱধান হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত কৰ্মস্থলীত সহকৰ্মী এজনৰ লগত আপোনালোকৰ কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে আজি এই সময়খিনিত যিকোনো কাম কৰোঁতে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদ লৈহে আপোনালোকে আগবাঢ়ক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে বুটলিবলৈ সক্ষম হ'ব এই সময়খিনিত অনুকূল সময় সৎ ব্যৱহাৰ কৰক
চলি থকা যিকোনো সম্পত্তি বিবাদ সমাধান কৰা হ'ব সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব সম্পৰ্কবোৰ উন্নত হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব আজি সময়মতে ভাল সুযোগবোৰ আত্মসাৎ কৰাৰ প্ৰয়াস কৰক কথা বতৰা কওঁতে উপযুক্ত শব্দৰ ব্যৱহাৰ কৰক অলপ অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে আজি আপোনালোকৰ ইগো আৰু যি খং তেনেকুৱা ধৰণৰ স্বভাৱ যদি আপোনালোকৰ আছে বা বেছিকৈ যদি তৎক্ষণাৎ খং উঠি যায় কিবা এটা কথাক লৈ কিন্তু সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব ইতিবাচকভাৱে ব্যৱহাৰ কৰিব লাগিব ব্যৱসায় সম্প্ৰসাৰণৰ যি পৰিকল্পনাৰ কাম আন্তৰিকতাৰে আপোনালোকে আৰম্ভ কৰিব পাৰিব কিছু নতুন পদক্ষেপ আৰু পৰিকল্পনাৰো আজিৰ দিনটোত আপোনালোকে আয়োজন কৰিব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়িব কোৱা হৈছে যে অত্যধিক কামৰ বোজাই কিন্তু ক্লান্তিৰ সৃষ্টি কৰিব পাৰে কিন্তু ইয়াৰ ফলত ইতিবাচক ফলাফল পোৱা যাব অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক কিয়নো ইয়াৰ নেতিবাচক প্ৰভাৱে কিন্তু ঘৰখনৰ শান্তি আৰু সুখত ব্যাঘাত জন্মাব পাৰে সুষম খাদ্য আৰু জীৱনশৈলী বজাই ৰাখক ভাল কিছু লোকৰ চৰ্দি কফ জ্বৰ আদি ঋতুভিত্তিক সমস্যা হ'ব পাৰে গতিকে সাৱধান হোৱাটো নিজৰ বাবে ভাল বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় জয় হনুমান বৃশ্চিক ৰাশি আজি দিনটো ব্যস্ততাপূৰ্ণ দিন আৰু যিমানে ব্যস্ত নাথাকক আজি আপোনালোকৰ পৰিয়ালৰ বাবে সময় দিব লাগিব নিজৰ ফেমিলিক সময় দিব লাগিব মাটি বাহন ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত যি পৰিকল্পনা আছে আজি আপোনালোকৰ সামৰ্থ্য অনুসৰি সেইখিনি আগবঢ়াই নিব পাৰিব সামাজিক কাম-কাজত আপুনি বহুত বেছি অৱদান দিব বুলি কৈছে আজি ভাড়াৰ বিষয়ক লৈ কিছু বিবাদ সৃষ্টি হ'ব পাৰে আজি আৰ্থিক বিষয়বোৰ আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে টকা পইচাৰ যদি ৰিসেন্টলি বহুত খৰচ হৈ গৈছে সেইখিনি কিন্তু চিন্তাত পেলাব পাৰে ঘনিষ্ঠ বন্ধুক সমালোচনাই আজি আপোনালোকৰ মনোবল হেৰুৱাবলৈ নিদিব ঘনিষ্ঠ বন্ধুৱে যদি আপোনালোকক সমালোচনা কৰে নিজৰ মনৰ যি শক্তি সেইখিনি হেৰুৱাব নালাগে নিজৰ আত্মবিশ্বাস বজাই ৰাখক নিজৰ ওপৰত কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব ব্যৱসায় সম্পৰ্কীয় কামত কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক গতিকে ব্যৱসায় ক্ষেত্ৰত সিৰিয়াসলি কামখিনি কৰিব লাগিব যাতে কোনো ধৰণৰ মিস্টেক নহয় ভুল নহয় এই সময়ছোৱাত আপুনি উৎকৃষ্টৰ অৰ্ডাৰ লাভ কৰিব আজি কৰ্মসংস্থাপনত থকা সকলে সিনিয়ৰ বা উচ্চপদস্থ বিষয়ৰ সৈতে কাৰ্যলিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে গতিকে যি কাম কৰি আছে সেই কৰ্মস্থলীত সকলোৰে লগত বুজাবুজি থাকিব কাৰ্য পেছাল কৰিব নালাগে হাই কাৰ্য কৰিব নালাগে কোনো কথাত বিশেষকৈ আজি জীৱনসংগীৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে জীৱনসংগী কিবা এটা টানকৈ ক'লেও বা অলপ কিছু আপোনালোকৰ কাৰ্যৰ দৰে তেনেকুৱা ধৰণৰ অসন্তুষ্টিৰ কিছুমান কথা ক'লেও কিন্তু সহ্য কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে সৰু সৰু কথাবোৰে কিন্তু সংঘাতৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ আপোনালোকৰ ৰিলেশ্যনবোৰ ভাল কৰি ৰাখিবলৈ কিছু উপহাৰ আদান প্ৰদান কৰিলেও ভাল হ'ব মনোৰঞ্জন কাৰ্যসূচী নিশ্চয়কৈ পৰিকল্পনা কৰিব পাৰে সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰাখিলে কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে যদি ভাল খাদ্য খায় পুষ্টিকৰ খাদ্য খায় সময়মতে টাইম টেবুল মেইনটেইন কৰি আপোনালোকে যদি আহাৰ গ্ৰহণ কৰি থাকে নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰত চলি থকা কিছু সমস্যা সমাধান হ'ব আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ যি কৰণীয় কাম আছে সেই কামৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে মিশ্ৰিত দিন আজি আপোনালোকৰ জীৱনসংগী পৰামৰ্শ লাভ কৰিলে লাভজনক হ'ব আৰ্থিক বিষয়ত সাৱধান হ'ব আজি এই সময়খিনিত কিন্তু ধ্যান ৰাখিব প্ৰতিটো কামত সফলতা লাভ কৰাৰ বাবে আপোনালোকে জীৱনসংগী বা আপোনালোকৰ পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে সাপোৰ্ট পাব কৰ্মৰ ক্ষেত্ৰত কাকো তৎক্ষণাৎ প্ৰতিশ্ৰুতি নিদিব আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব সেই অনুসাৰে আপোনালোকে নিজৰ কৰণীয় কামখিনি চলাই নিব পাৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনু ৰাশি আজি আপুনি এই সময়খিনিত ধৈৰ্য ধৰি কাম কৰিব লাগিব এই সময়খিনিত আপোনালোকৰ কৈছে যে টকা পইচাৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে আজি কথা কওঁতে সাৱধান হ'ব লাগিব আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ চিন্তা হ'ব পাৰে কৰ্মক্ষেত্ৰৰ যি পৰিৱেশটো আপোনালোকৰ বাবে কঠিন হ'ব পাৰে বুলি কৈছে আজি যিকোনো কথাতে বিশেষকৈ আপোনালোকে ভুল নাযাব উৰা বাতৰিক বিশ্বাস নকৰিব মনত ৰাখিব আজি এই সময়খিনিত কৈছে যে আনৰ কথা শুনি পেলাই মনটো বিশেষকৈ দুৰ্বল কৰি নল'ব গতিকে সমালোচনা কৰা সকলে কৰি থাকিব নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে সজাগ হৈ কামখিনি কৰিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে গ্ৰহৰ অৱস্থান অনুকূল হৈছে সময়ৰ সঠিক ব্যৱহাৰ কৰাটো আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব মহিলাসকলে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰিব আজি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব বুলি কৈছে আজি মানসিক শান্তিও লাভ কৰিব অত্যধিক পৰিশ্ৰম আৰু ক্লান্তিৰ ফলত অলপ খিংখিঙীয়া হ'ব পাৰে বুলি কৈছে
নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ কিন্তু চেষ্টা কৰাটো পৰিহাৰ কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কিন্তু সঠিক পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু এই সময়খিনি সঠিক সংগঠনে ইতিবাচক ফলাফল দিব। একে সময়তে এই সময়খিনিত কিছুমান মানুহক লগ পাব পাৰে যিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। আজি পৰিয়ালৰ যি সদস্যসকলৰ মাজত পৰিয়ালৰ দায়িত্ব ভাগ কৰি নিজৰ ওপৰত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি পাব। যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক। আপুনি বিপদত পৰিব পাৰে। এলাহ আৰু মানসিক চাপে আপোনালোকৰ জীৱনত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব। গতিকে লেজিনেছ এলেহুৱা ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব। ইয়াৰ ফলত কিন্তু আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে। এই সময়ত আপুনি যদি বিশেষ কিবা এটা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, কিবা এটা বস্তু কিনিম বুলি যদি ভাবি আছে, তেন্তে প্ৰথমতে আপোনালোকৰ বাজেটৰ কথা কিন্তু বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। টকা পইচা চাব লাগিব। কিবা এটা কিনিম বুলিয়ে যে তৎক্ষণাত কিনি দিলে কিন্তু পাছত গৈ আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত সমস্যাও হ'ব পাৰে। গতিকে চাই লোৱাটো ভাল হ'ব। কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশ গঢ় লৈ উঠিব পাৰে। কিবা এটা তৰ্ক পেচাল বা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে আপোনালোকৰ মাজত। ইয়াৰ ফলত আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ প্ৰভাৱ পৰিব। এইটো নিশ্চিত যে আপুনি নিজাববীয়াকৈ পৰিস্থিতি চম্ভালিব পাৰিব। নিয়োজিত লোকসকলে যিকোনো ধৰণৰ অসাৱধানতা বা এলাহৰ পৰা আঁতৰি থাকিব লাগে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব, দিনটো দ্বিতীয়াৰ্ধত বিবাহ বহিৰ্ভূতৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত আজি আপোনালোকৰ পৰিয়ালত শান্তিৰ প্ৰভাৱ পৰিব পাৰে। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত আপুনি শক্তিশালী অনুভৱ কৰিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, দিনটো সুখকৰ হ'ব। সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমন্বয় বজাই ৰখাত আপুনি সফল হ'ব। বিনিয়োগৰ বিষয়ত অধিক গুৰুত্ব দিব লাগিব। টকা পইচাৰ বিনিয়োগৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। এই সময়খিনি অনুকূল পৰিস্থিতিৰ প্ৰাধান্য। যিকোনো সিদ্ধান্ত লওঁতে নিজৰ মতামতক অগ্ৰাধিকাৰ দিয়ক। আনৰ পৰামৰ্শ অনুসৰি কাম কৰাটো ক্ষতিকাৰক হ'ব পাৰে। কিছুমান মানুহে প্ৰতিযোগিতাৰ বাহিৰত আপোনালোকৰ বিষয় বিশেষকৈ উৰা বাতৰি বিয়পাব পাৰে। আপোনালোকৰ বেয়াটো মানুহৰ আগত কৈ ফুৰিব পাৰে। গতিকে সেইসকল মানুহক কিন্তু তৎক্ষণাত বিশ্বাস নকৰিব। এই কাৰ্যবোৰে কিন্তু আপোনালোকৰ কিছু সুনামত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায় সম্পৰ্কে যিকোনো চুক্তি বা লেনদেন অত্যন্ত সাৱধানতাৰে আপোনালোকে চম্ভালিব লাগে, কাৰণ ভুল হ'লে কিন্তু নিজৰে লোকচান হ'ব। বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। আজি ব্যৱসায়ত অৰ্ডাৰত পলম কৰিলেও লোকচান হ'ব পাৰে। গতিকে যদি আপোনালোকে কিছু অৰ্ডাৰ পায় ব্যৱসায় ক্ষেত্ৰত, সেইখিনি টাইম টেবুল মেইনটেইন কৰি আপোনালোকে দিবৰ বাবে চেষ্টা কৰক, সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। একে সময়তে এই সময়খিনি বৈবাহিক সম্পৰ্কত মিলনৰ অভাৱ হ'ব পাৰে। ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱে হৈছে উপযুক্ত সময় বুলি কৈছে। মানসিক চাপ, হতাশা, ঋতুভিত্তিক ৰোগৰ পৰা বিশেষকৈ আপোনালোকে বাচি থাকিবলৈ, সাৰি থাকিবলৈ স্বাস্থ্যৰ সুৰক্ষাৰ যিখিনি নিয়ম আছে সেইখিনি আপোনালোকে নিশ্চয়কৈ মানি চলিব। ইতিবাচক ফল দেখিব বুলি কৈছে। ইতিবাচক হৈ থাকক। এই সময়খিনিত কিন্তু নিজৰ মনোবলো মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। আজি আত্মবিশ্বাসেৰে ভৰি পৰিব। বিনিয়োগ কৰাৰ সময়ত অভিজ্ঞ বা মৌলিক চিন্তাবিদৰ পৰামৰ্শ লওক। ঘৰুৱা বিষয়বোৰ তৎক্ষণাত সমাধান কৰক। অসাৱধানতাৰ ব্যয়বহুল হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় সফলতাৰ সম্ভৱ, কিন্তু সাৱধানে আগবাঢ়িব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। কোনো আৰ্তজনক বিশেষকৈ সেউজীয়া সামগ্ৰী আপোনালোকে দান কৰিলে অনুকূল ফলাফল আপোনালোকে বুটলিবলৈ বা লাভ কৰিবলৈ সক্ষম। কুম্ভ ৰাশি, কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত সোনকালে ফল পোৱা যাব। আপুনি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে, লগ পালে দৈনন্দিন মানসিক চাপৰ পৰা আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে। আকাংক্ষিত ফলাফল লাভ কৰিবলৈ নোৱাৰিলে মনত কিছু দুখ উদ্বেগ সৃষ্টি হ'ব পাৰে। ক্ষীপ্ৰতাৰে নিজৰ কামৰ সন্ধানত বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে। যুৱক যুৱতীসকলে অনুচিত কামৰ পৰা আঁতৰি থাকিব লাগে। আজি বদনাম হ'ব পাৰে। আৰ্থিক বিষয়ত কাকো অন্ধভাৱে বিশ্বাস কৰাটো ভুল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগিব। আজি শ্বেয়াৰ বজাৰৰ প্ৰতি আগ্ৰহীসকলে এই সময়খিনি লাভজনক হ'ব পাৰে। নজনা কামত আগ নাবাঢ়িব। কৰ্মসংস্থাপনত থকাসকলে স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত এই পৰিৱৰ্তনে আপোনালোকৰ বাবে শিথিল কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগীয়ে নিজৰ অতিৰিক্ত যত্ন লোৱাটো উচিত বুলি কৈছে। গাফিলতিৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে। যদি কোনো আইনী প্ৰক্ৰিয়া চলিছে, তেন্তে আজি সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সমৰ্থনে আপোনালোকৰ কামবোৰ সহজ কৰি তুলিব। এটা নিৰ্দিষ্ট অভিযানৰ দিশত কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব। আজি নেতিবাচক প্ৰৱণতা থকা লোকৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক। বেয়া মানুহৰ পৰা আঁতৰি থাকক। তেওঁলোকে আপোনালোকৰ কামত কিছু সমস্যাত পেলাব পাৰে। এই সময়ত আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্কৰ প্ৰতি অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। তৰ্ক পেচাল হ'ব দিব নালাগে। হাই কাজিয়া কৰিব নালাগে। বুজাবুজি লাগিব।
আজি সমীন কাম কাজৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয় শ্ৰমিক মহিলাসকলৰ বাবে এই সময় অতি অনুকূল সময় অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত এটা সৰু ভুলৰ ফলত বিচ্ছেদ হ'ব পাৰে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আপুনি হয়তো অভাৱনীয়ভাৱে কোনো পুৰণি বন্ধুক লগ পাব পাৰে এইটো আচৰিত হ'ব বৰ্তমান বতৰৰ বাবে আপুনি কিছু শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে অসাৱধান হ'ব নালাগে উপযুক্ত চিকিৎসা লগ বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 যদি আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব দিনটো সুন্দৰভাৱে পাৰ হওক মীন ৰাশি আজি অপৰিসীম আত্মবিশ্বাস অনুভৱ কৰিব আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় অৰ্থাৎ যিখিনি আপোনালোকৰ কৰণীয় কাম আছে সেইখিনি পৰিকল্পনা অনুসৰি সম্পূৰ্ণ কৰিলে আপোনালোকে অনুকূল ফলাফল পাব বুলি কৈ আছে পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰাটো শিথিল হ'ব আৰু উপযুক্ত সমাধান বিচাৰি পাব কিবা এটা কামত যদি আগবাঢ়ি গৈছে বা কিবা এটা সমস্যা হৈছে সেইখিনি ঘৰৰ মানুহখিনিৰ সৈতে ডিসকাস কৰিলে আলোচনা কৰিলে সেইখিনি ক্ষেত্ৰত সমস্যাবোৰৰ সমাধান নিশ্চয়কৈ পাব বুলি কৈছে সমস্যাবোৰৰ সমাধান পাব দেখুৱাই দিয়াৰ স্বাৰ্থত ঋণ লোৱাৰ পৰা বিৰত থাকক ইয়াৰ ক্ষেত্ৰত পৰিশোধ কৰাটো কঠিন হ'ব ঘৰখনৰ কিছু বিশৃংখলতা হ'ব পাৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু দুখৰ খবৰ পাব পাৰে মনোবল মজবুত কৰি ৰাখিবলৈ কৈছে নতুন ব্যৱসায়িক প্ৰকল্পৰ সন্দৰ্ভত আপুনি কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আজি কৰ্মৰ ক্ষেত্ৰত লক্ষ্য পূৰণৰ হেঁচাত অতিৰিক্ত সময় উৎসৰ্গ কৰিব লাগিব পাৰে ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব পুৰণি বন্ধুক বিশেষকৈ লগ পোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আনন্দ আৰু নতুন শক্তি আপোনালোকৰ বাবে কঢ়িয়াই আনিব বুলি কৈছে একে সময়তে এই সময়খিনিত অত্যধিক মানসিক চাপৰ ফলত আপোনালোকৰ মূৰত গধুৰতা অনুভৱ কৰিব পাৰে মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা আপোনালোকে কিছু সকাহ পাব বুলি কৈছে এই সময়খিনি নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে নিজৰ উপযুক্ত আপোনালোকে স্বাস্থ্যৰ যত্ন ল'লেহে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকিব গতিকে মনত ৰাখিব লাগিব এক সুন্দৰ সময় আপোনালোকে অতিবাহিত কৰিব বুলি কৈছে আত্মবিশ্বাসী অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ যি আপোনালোকৰ টেলেণ্ট বা নিজৰ যিখিনি বুদ্ধিমত্তা সেইখিনি কৰ্মৰ ক্ষেত্ৰত কিন্তু ইউজ কৰি আগবাঢ়িব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব সংৰাগবোৰ পৰিহাৰ কৰক অপ্ৰয়োজনীয় কামৰ খৰচ কমাব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 উদীয়মান সূৰ্য দেৱতাক আপোনালোকে বিশেষকৈ পানী আগবঢ়াই দিনটো যিখিনি কৰণীয় কাম আছে সেইখিনি কৰক নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে পাবলৈ সক্ষম হ'ব মনত বিশ্বাস ৰাখিব সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব অনুকূল ফলাফল পাব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়